মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক জ্ঞানম ষ্টাডি পইণ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। সো ইয়াত আমি বিশেষকৈ ক্লাছ 10ৰ মেথছৰ কুৱেশ্যনবিলাক সলভ কৰিম। সো তোমালোকে চেনেলটোত যিহেতু আহিছে প্ৰথম সো তোমালোকক সবকে ওয়েলকাম জনাইছোঁ আৰু তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই যাবা। তো ইয়াত আমি মেইনলি মেথছৰ MCQ ডিসকাস কৰিম। MCQ যিবিলাক আমাৰ তোমালোকে জানাই 45টা MCQ হয়, গতিকে এই 45টা MCQ ৰ ভিতৰত আমি চেপ্টাৰ ওয়াইজ MCQ বিলাক ৰিভাইজ কৰিব চেষ্টা কৰিম। তোমালোকে তাত কিছুমান আগতে চিনাকি কুৱেশ্যন থাকিব পাৰে, কিছুমান তোমালোকৰ কাৰণে অচিনাকি কুৱেশ্যন থাকিব পাৰে। সো আচোন বাৰু আমি আৰম্ভ কৰোঁ। আৰম্ভণিৰ পৰা তোমালোকে ভিডিঅ'টো শেষলৈ চাই যাবা, ঠিক আছে? তো বলা আমি আৰম্ভ কৰোঁ। সো আমাৰ প্ৰথমতে পুনৰ আলোচনা, আমাৰ যেটো ৰিভিজন ফাৰ্স্ট চেপ্টাৰ আছে, ফাৰ্স্ট চেপ্টাৰৰ আগত যিখিনি পুনৰ আলোচনা বুলি দিয়া আছে তাৰ পৰা আমি MCQ খিনি লৈছো। সো ফাৰ্স্ট কুৱেশ্যন তোমালোকক দিছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয়। মানে আমাক সুধিছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয়। ইয়াত চাৰিটা অপচন দিছে, এই চাৰিটা অপচনৰ ভিতৰত এটা বৰ্গ সংখ্যা নহয়। এই কুৱেশ্যনটো পৰীক্ষাত দুইবাৰ আছে, তোমালোকে যদি চোৱা এইটো HSLC 2022 তো আহিছে আৰু 2024 তো আহিছে। গতিকে এইটো কুৱেশ্যন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে। এতিয়া চোৱা বৰ্গ সংখ্যা নহয় বুলি কোৱাৰ আগতে তোমালোকৰ প্ৰথমতে কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব যে বৰ্গ সংখ্যা কোনবিলাক। বৰ্গ সংখ্যা মানে এইবিলাক সংখ্যা যিবিলাক সংখ্যাক আমি স্কয়াৰ কৰি পাওঁ। যেনে ধৰক 1 ক যেতিয়া আমি স্কয়াৰ কৰি দিও 1 পাওঁ, গতিকে 1 টো এটা বৰ্গ সংখ্যা। 2 ক আমি স্কয়াৰ কৰি দিলে পাম 4, গতিকে 4 টো এটা বৰ্গ সংখ্যা বা যেটো আমি পূৰ্ণবৰ্গ বুলি কওঁ। বা 3 ক স্কয়াৰ কৰি দিলে পাওঁ আমি 9, 4 ক স্কয়াৰ কৰি দিলে পাওঁ আমি 16, তেনেকৈ গৈ 10 ক স্কয়াৰ কৰি দিলে আমি পাওঁ 100। সো এইবিলাক একোটা বৰ্গ সংখ্যা। গতিকে ইয়াতে চাৰিটা অপচনৰ ভিতৰত এটা বৰ্গ সংখ্যা নহয়। এটা তোমালোকে যদি সংখ্যাবিলাক বিচাৰি চাই যোৱা বা যদি ইয়াৰে গোটেইকেইটা সংখ্যা যদি বৰ্গমূল উলিয়াই চোৱা, তেতিয়া যদি তোমালোকে এটা অখণ্ড সংখ্যা পোৱা তেতিয়াহলে গম পাবা সংখ্যাটো বৰ্গ সংখ্যা। কিন্তু যদি আমি এনেকৈ কৰি চাও 444 দিয়া আছে, যদি আমি 444ৰ আমি বৰ্গমূল লৈ চাও প্ৰচেছটো দীঘলীয়া হ'ব। বা যদি 572 ইয়াৰ যদি আমি বৰ্গমূল লৈ চাও আমি প্ৰচেছটো দীঘলীয়া হ'ব। সিমিলাৰলি যদি আমি ইয়াৰো বৰ্গমূল উলিয়াও তেতিয়া আমাৰ অংকটো কৰতে आंसर ওলালে বহুখিনি টাইম তোমালোকৰ যাব। গতিকে হেতু কাৰণে তোমালোকে কিছুমান শৰ্টকাট জানিব লাগিব। এটা শৰ্টকাটটো এনেকুৱা, তোমালোকে ভাবিব পাৰা যে 441 আমি যেতিয়া 20 ক স্কয়াৰ কৰি দিও, আমি 20 ক স্কয়াৰ কৰি দিলে 20 * 20 400, মানে সংখ্যাটো নিশ্চয় 20 তকৈ ডাঙৰ হ'ব। যদি আমি 21 ক স্কয়াৰ কৰি দিও 21 * 21 এটো কৰিছিলে তোমালোকে পাবা 441 হয়। ঠিক তেনেকৈ আমি গোটেইকেইটা যদি এনেকৈ আমি বিচাৰি থাকো তেতিয়াহলে আমাৰ টাইমটো যথেষ্ট গুছি যাব। সেই কাৰণে কনসেপ্টটো এনেকুৱা, তোমালোকে এটা লাইন মনত ৰাখিবা যে সেইবিলাক সংখ্যাই বৰ্গ সংখ্যা হয় যিবিলাক সংখ্যাৰ এককৰ ঘৰত 1 থাকে, তাৰ পিছত তোমালোকৰ 4 থাকে বা 5 থাকে, 6 থাকে বা 0 থাকে। এককৰ ঘৰত এইবিলাক সংখ্যা থাকিলে হেতু এটা বৰ্গ সংখ্যাৰ ভিতৰত পৰে। যদি এইকেইটাত বাহিৰে বেলেগ সংখ্যা থাকে তেতিয়াহলে হেতু বৰ্গ সংখ্যা নপৰে। এনেকুৱা নহয় যে এককৰ ঘৰত 1 থাকিলে হেতু বৰ্গ সংখ্যা হ'ব, তেনেকুৱা কথা নহয়। এতিয়া ধৰা ইয়াত এককৰ ঘৰত 1 আছে, গতিকে এটো বৰ্গ সংখ্যা হোৱাৰ চান্স আছে। ইয়াতে এককৰ ঘৰত 6 আছে, গতিকে এটো বৰ্গ সংখ্যা হোৱাৰ চান্স আছে। আৰু ইয়াত 9 থাকিব পাৰে, আৰু ইয়াতে কি আছে এককৰ ঘৰত 9 আছে, গতিকে এইটো এটা বৰ্গ সংখ্যা হোৱাৰ চান্স আছে। কিন্তু যদি তোমালোকৰ কনসেপ্টটো জানা যে এককৰ ঘৰত 2 থাকিলে সংখ্যাটো বৰ্গ সংখ্যা নহয়, পূৰ্ণবৰ্গ সংখ্যা নহয়, তেতিয়াহলে আমি ডাইৰেক্টলি কৈ দিব পাৰো যে অপচন হ'ব অপচন বি। তাৰমানে 572 এইটো এটা বৰ্গ সংখ্যা নহয়। কিয় নহয়? কাৰণ ইয়াত এককৰ ঘৰত 2 আছে, যেহেতু এককৰ ঘৰত 2 আছে গতিকে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয়। ঠিক আছে, গতিকে তোমালোকে এই শৰ্টকাটটো মনত ৰাখিবা। যদি এককৰ ঘৰত 2 থাকে, 3 থাকে, তাৰ পিছত 7 থাকে, 8 থাকে, তেতিয়াহলে এইটো কি নহয়? পূৰ্ণবৰ্গ সংখ্যা নহয়। আৰু লগতে আৰু এটা কথা, তোমালোকে ভাবিছা যে এককৰ ঘৰত 0 থাকিলে পূৰ্ণবৰ্গ সংখ্যা হয়, কিন্তু যদি চোৱা 10 টো পূৰ্ণবৰ্গ সংখ্যা নহয়। কিন্তু যদি 100 হয় এইটো এটা পূৰ্ণবৰ্গ সংখ্যা। আকৌ যদি মই আৰু এটা 0 লগাই দিও 1000, এইটো আকৌ পূৰ্ণবৰ্গ সংখ্যা নহয়। কিন্তু যদি মই আৰু এটা 0 লগাই দিও এইবাৰ আকৌ এইটো পূৰ্ণবৰ্গ সংখ্যা। সো ইয়াৰ পৰা তোমালোকে কি বুজি পালা? ইয়াৰ পৰা আমি এইটোৱে বুজি পাও যে 0 থাকিব লাগিব, 0 যুগ্ম সংখ্যক থাকিব লাগিব। মানে ধৰা যদি 0 এটা থাকে তেতিয়াহলে হ'ব নোৱাৰে। 0 জোড় হিচাপত থাকিব লাগিব, হয় 2টা থাকিব লাগিব বা 4টা থাকিব লাগিব বা 6টা থাকিব লাগিব। সো এককৰ ঘৰত যদি যুগ্ম সংখ্যক 0 থাকে তেতিয়াহলে এককৰ ঘৰ মানে শেষৰ ফালে যদি যুগ্ম সংখ্যক 0 থাকে তেতিয়াহলে হেতু হয় বৰ্গ সংখ্যা। তো তোমালোকক বৰ্গ সংখ্যাৰ এটা ভাল কনসেপ্ট তোমালোকে পালা। সো ইয়াৰ পৰা আমি গম পাও যে যদি এইটো কুৱেশ্যন আহে, এইটো বা তেনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে তোমালোকে চাবা এককৰ ঘৰত থকা সংখ্যাটো কি। যদি এককৰ ঘৰত এইকেইটা সংখ্যা আছে তেতিয়াহলে গম পাবা যে এইকেইটা পূৰ্ণবৰ্গ সংখ্যা নহয় বা বৰ্গ সংখ্যা নহয়। ঠিক আছে, সো আশা কৰো তোমালোকে এইটো বুজি পালা। সো আমি নেক্সট কুৱেশ্যনলৈ যাম।
সো এতিয়া আমি নেক্সট সেকেন্ড কোৱেশ্চন লৈ গৈছো সেকেন্ড কোৱেশ্চনটো কি দিছে ইয়াৰ মান উলিয়াব দিছে কিউব ৰুট অফ 8 কিউব ৰুট অফ 27 কিউব ৰুট অফ 64 এই গোটেই কেইটা প্লাস কৰি দিলে কিমান হ'ব দিছে তো এইটোৰ কাৰণে আমি কি জানিব লাগিব যে ইয়াতে কি দি আছে ঘনমূল দিয়া আছে 8 ৰ ঘনমূল তোমালোকে কেনেকৈ উলিয়া জানা না সো 8 মানে আমি কি বুলি লিখিব পাৰো যদি আমি 8 টো ভাঙি চাও যদি আমি এনেকৈ মৌলিক উৎপাদকত ভাঙো 2 4 গুণ 8 2 দি 2 বাৰ তাৰ মানে 8 মানে আমি লিখিব পাৰো 2 * 2 * 2 সো আমি এইটো এনেকৈ লিখিব পাৰো 2 কিউব সো এইটোক আমি তোমালোকে জানা এইখিনি আগতে পঢ়াতে পাইছিলা এইটো হ'ব 2 সিমিলাৰলি যেতিয়া আমি কিউব ৰুট অফ 27 উলিয়াও তেতিয়া আমি কি গম পাও কিউব ৰুট অফ 27 যেতিয়া তোমালোকে কৰি চাবা 3 দি 9 বাৰ 3 দি 3 বাৰ তাৰমানে 3 কিউব মানে হ'ব 3 তাৰমানে এইটো মানে পালো আমি 2 এইটো মানে পালো আমি 3 সিমিলাৰলি যদি মই কিউব ৰুট অফ 64 কৰি চাও 64 টো কেনেকৈ হ'ব 2 দি যদি কৰি চাও 2 3 গুণ 6 32 বাৰ 2 দি 16 বাৰ 2 দি 8 বাৰ 2 দি 4 বাৰ 2 দি 2 বাৰ তাৰমানে 2 স্কয়াৰ সো আমি যেটো কিউব ৰুট অফ কৰিম সো ইয়াতে আমি 3 টাকে ভাগ কৰিম এই 3টা তাৰমানে 2 কিউব তাৰমানে 2 কিউব মানে আমি কি ক'ব পাৰো 4 কিউব সো এইটো মানে পাম আমি 4 তোমালোকে জানাই 64 মানে ডাইৰেক্ট তোমালোকে 4 কিউব বুলি লিখিব পাৰা এটো তোমালোকে জানা যি হলে না জানা তেও লগৰ কাৰণে এটো মই কৈ দিছো সো আমি ইয়াৰ পৰা কি গম পালো এই ইয়াৰ মান পালো আমি 2 এইটো মানে পালো আমি 2 এইটো মানে পালো আমি 3 এইটো মানে পালো আমি 4 সো 2 + 3 + 4 = কিমান হ'ব 2 + 3 5 5 + 4 9 সো এইটো ভ্যালু হ'ব 9 ঠিক আছে সো আশা কৰো তোমালোকে এইটো বুজি পালা এতিয়া সোৱা ইয়াতে কেতিয়াবা কোৱেশ্চনটো কেনেকৈ দিয়ে এটা সৰু চাই মই তোমালোকক হ'ব বাৰু কনফিউজন এটা কৈ দিছো কেতিয়াবা কোৱেশ্চনটো এনেকৈ থাকিব পাৰে যে কিউব ৰুট অফ 64 আৰু কেতিয়াবা এনেকৈ দিব পাৰে যে কিউব ৰুট অফ 64 মানে তোমালোকে জানা যেটো 4 কেতিয়াবা আকৌ এনেকৈ দিব পাৰে যে 2 * 16 এনেকৈ থাকিব পাৰে সো এইটো মানে তোমালোকে ডাইৰেক্ট 2 * 16 এইটো ভাবি নলবা সো 2 * 16 আৰু এই দুটা বেলেগ বস্তু সো ইয়াতে একো নাই মানে 2 থাকে যদি ইয়াত এনেকেও থাকে সো ইয়াত একো নাই মানে 2 টো থাকিব সো এইটো আলটিমেটলি 4 কিন্তু ইয়াত কি হ'ব 2 ৰ লগত এইটো পূৰণ হৈ আছে 2 * 4 সো এইটো হ'ব 8 এইটো হ'ব 4 সো এইটো লগত ৰিলেটেড মই সৰু টপিক এটা কৈ দিলে যেটো ষ্টুডেন্ট বিলাকে সাধাৰণতে একে বুলি ভাবি লয় ঠিক আছে সো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো আশা কৰো এইটো তোমালোকে বুজি পালা একবাৰ চাই লবা যদি তোমালোকে প্ৰবলেম পোৱা যেন পাইছা ভিডিওটো অকমান আগবাঢ়াই লৈ কিনে চাই লবা ঠিক আছে সো আমি নেক্সট থাৰ্ড কোৱেশ্চনলৈ আগবাঢ়ো সো আমি থাৰ্ড কোৱেশ্চনটো কি দিছে যদি x proportion to y তাৰমানে x to y সমানুপাতিক আৰু x = 6 হলে y = 30 এতিয়া x = 2 হলে y = 1 x to y কি বুলি কৈছে ইয়াত সম্পৰ্কটো চাই লবা ইয়াত দিছে সমানুপাতিক সো অংকটো কৰাৰ আগতে তোমালোকে জানিব লাগিব যে সমানুপাতিক চিনটো কি বুজায় সো সমানুপাতিক মানে হল এটা বাঢ়িলে আনটো বাঢ়ি যায় এটা যদি কমি যায় আনটো কমি যায় মানে ধৰা তোমালোকে যদি মই এটা ৰিয়েল লাইফ এক্সাম্পল যাও তোমালোকে ঘৰত যিমানে বেছি পঢ়িবা সো সিমানে তোমালোকে নম্বৰটো বেছি পাবা এতিয়া ঘৰত পঢ়াৰ সময় বঢ়াই দিয়াৰ লগে লগে পৰীক্ষাত নম্বৰটো বাঢ়ি গল তাৰমানে এটা আনটোৰ কি সমানুপাতিক এটা বাঢ়িলে আনটো বাঢ়ি যায় সো ইয়াত কি কৈছে x = 6 আৰু y = কি হয় বুলি কৈছে 30 তাৰমানে যদি x টো 6 হয় y টো কিমান হয় বুলি কৈছে 30 তাৰমানে এটা বাঢ়াৰ লগে লগে এইটো কি যাব বাঢ়ি যাব যেটো সমানুপাতিকত আছে কেই গুণকে বাঢ়িছে হেতু চোৱা x টো 6 হতে y টো হৈছে 5 তাৰমানে কেই গুণকে বাঢ়িছে 6 5 গুণ 30 5 গুণকে বাঢ়িছে তো যদি 5 গুণকে বাঢ়ি গৈছে x ৰ মান যদি 2 হয় 5 গুণ কৰি বাঢ়ি যায় থাকিব সো 2 5 গুণ কিমান হ'ব 10 সো এইটো কোৱেশ্চন পৰীক্ষাত প্ৰায় আহি থাকে এই কোৱেশ্চনটো চাগে মই যদি ভুল হোৱা নাই HSLC 23 আহিছে চাগে 2023 এইটো কোৱেশ্চন আহিছে ঠিক আছে বা বেলেগ টেষ্ট পেপাৰ বিলাকতে এইটো কোৱেশ্চন তোমালোকে পাই থাকিবা সো ইয়াতে তোমালোকৰ এটা সমানুপাতিকৰ কোৱেশ্চন কৰি দিলো কিতাপত আৰু বেলেগ কোৱেশ্চন আছে তাৰ পিছত সমানুপাতিকত বাহিৰে বেলেগ তেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে চাব পাৰা সো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম চোৱা এতিয়া এটা কথা কব ৰৈ গল যে এইটো কোৱেশ্চন ইয়াত MCQ হিচাপে আহিছে কেতিয়াবা এই কোৱেশ্চনটো আকৌ 2 নম্বৰ কোৱেশ্চন হিচাপে আহে সো 2 নম্বৰ কোৱেশ্চন হিচাপে আহিলে মই যিখিনি কথা কৈ দিলো মই কোৱা কথাখিনি তোমালোকে কেনেকৈ লিখিবা সো ইয়াত ম্যাথমেটিক্যাল এক্সপ্ৰেছন খিনি এনেকুৱা হ'ব যদি 2 নম্বৰ হিচাপে আহে মই এটা একেলগে কৈ থৈ দিছো সো x proportion to y
যদি এটো সমানুপাতিক চিন থাকে সমানুপাতিক চিনটো গুছাই কিনে যদি আমি সমান চিন দিও এটা সমানুপাতিক ধ্ৰুৱক আহে তাক আমি কি বুলি কয় k বুলি কওঁ সো k y তাৰ মানে x টো যেতিয়া 6 হয় y টো কিমান হৈছে k টো k হিচাপে থাকিল y টো কিমান থাকিব এটুক মই 1 নম্বৰ দি থলো y টো হ'ব 30 গটে k এর লগত 30 টো পূৰণ হৈ আছে এইফালে এলে কি হ'ব 30 টো হৰণ হৈ যাব সো আমি কি পাম 6 দি 5 বাৰ 1/5 তাৰমানে k ইকুৱেল টু পাম আমি কিমান 1/5 সো k মান তো পালো 1/5 এতিয়া আমাক কি হৈছে 1 implies আমাক দিছে x এর মান 2 x এর মান যদি মই এটা 2 বহাই দিও k এর মান কিমান পাইছো 1/5 into y সো 5 তলত হৰণ হৈ আছে এইফালে এলে কি হ'ব পূৰণ 2 পূৰণ 5 1 into y মানে y 2 5 গুণ 10 তো তাৰপৰ আমি কি পালো y ইকুৱেল টু 10 এইখিনি হৈছে গোটেই ম্যাথমেটিক্যাল এক্সপ্ৰেশন কিন্তু মই যদি এই কথাখিনি শর্টকাট ইউজ কৰি কিনে কৰো বা এমসিকিউত কৰো এইখিনি কৰোতে তোমালোকৰ যদি বহিত কৰি যায় তোমালোকৰ 2 মিনিট 3 মিনিট গুছি যাব কিন্তু যদি শর্টকাট তোমালোকে জানা তেতিয়া হলে তোমালোকে 2 সেকেন্ডতে অঙ্কটো কৰি দিব পাৰিবা তাৰ মানে এটা বাঢ়িলে আনটো বাঢ়ি আছে এটা 6 হলে আনটো 30 হৈ আছে মানে 5 গুণকে বাঢ়ি যায় আছে যদি 5 গুণকে বাঢ়ি গৈ আছে তেতিয়া হলে 2 হলে 2 5 গুণ 10 ঠিক আছে সো আশা কৰো এটো তোমালোকে দুটা মেথডে ধৰিব পাৰিছে ধুনিয়াকৈ নেক্সট আমি কোৱেশ্চন নম্বৰ 4 এটো কোৱেশ্চন 2023 তে আহিছে এইচএসএলসি 2023 সো কোৱেশ্চনটো কি দিছে সোৱা ইয়াত কৈছে যে তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ তাৰ মানে এটা অযুগ্ম সংখ্যাক স্কয়াৰ কৰি দিলে আমি তলৰ কোনটো সংখ্যা পাও এতিয়া সোৱাচোন এটোৰ কাৰণে তুমি ডাইৰেক্ট ইটো এপ্লাই কৰিব পাৰো ইয়াত তোমাৰ যুগ্ম সংখ্যা আছে গতিকে কোনো অযুগ্ম সংখ্যাক স্কয়াৰ কৰি দিলে তুমি যুগ্ম সংখ্যা নোপোৱা ইয়াতো তোমাৰ যুগ্ম সংখ্যা আছে ইয়াতো তোমাৰ এককৰ ভাবে যুগ্ম সংখ্যা আছে গতিকে ইয়াত এককৰ ভাবে অযুগ্ম সংখ্যা কোনটো আছে 9 যেটি এককৰ ভাবে অযুগ্ম সংখ্যা 9 আছে গতিকে এইটোৱে হ'ব অযুগ্ম সংখ্যা বৰ্গ আৰু তোমালোকে জানা আছে কোনটো সংখ্যাক স্কয়াৰ কৰি দিলে 169 পাও 13 ক স্কয়াৰ কৰি দিলে আমি কিমান পাও 169 13 টো যুগ্ম না অযুগ্ম 13 টো অযুগ্ম সংখ্যা ঠিক আছে সো এটো কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে চাবা আমি যেটো প্ৰথমতে 1 নম্বৰ কোৱেশ্চনটো কৰিছিলো 1 নম্বৰ কোৱেশ্চনৰ লগত তুমি 4 নম্বৰ কোৱেশ্চনটো ৰিলেট কৰি একেলগে বৰ্গ সংখ্যা কনসেপ্টখিনি ক্লিয়াৰ কৰি ল'ব পাৰা ঠিক আছে সো তাৰ পিছত আমি নেক্সট কোৱেশ্চন নম্বৰ 5 লৈ যাম m n ৰ ঘনমূল তেন্তে n ৰ মান কিমান আমাক m ৰ মান দিয়া আছে যদি তোমালোকে চোৱা m টো কি বুলি কৈছে m ইকুৱেল টু n ৰ ঘনমূল বুলি কৈছে মানে কিউব ৰুট অফ n বুজি পাইছা মানে m তো কাৰ ঘনমূল n ৰ ঘনমূল সো তেতিয়া হলে আমাক কিহৰ মান হচ্ছে n ৰ মান হচ্ছে সো ঘনমূলটো আমাক গুছাই দিব লাগিব যেতিয়া আমি n ৰ মান পাম সো তাৰ মানে আলটিমেটলি এটো এনেকুৱা m ৰ মানটো কি n ৰ ঘনমূল সো যেটো আমাক n ৰ মান লাগে n ৰ ঘনমূল আছে সো ঘনমূলটো কি কৰি দিলে গুছি যায় তোমালোকে জানা যেতিয়া বৰ্গমূল থাকে যেতিয়া এনেকে থাকে n ইকুৱেল টু m যদি বৰ্গমূলটো গুছাই দিব লাগে আমি বোথ সাইড স্কয়াৰ কৰি দিও সো ইয়াতো আমি কি কৰিম বোথ সাইড কিউব কৰি দিম সো বোথ সাইড কিউব কৰি দিলো দিয়াৰ লগে লগে ইয়াতো আমি কিউব কৰি দিলো সো ইয়াতে তোমাৰ কিউব আৰু কিউবটো উঠি গল এটো একচুয়ালি এনেকুৱা ধৰণৰ হয় সো এটো 3 আছে ইয়াতে তোমাৰ 1/3 এনেকুৱা হৈ যাব আৰু ইয়াত কি থাকিল m কিউব তোমালোকে ডাইৰেক্ট জানা এটো সো n হ'ব 3 3 কেনসেল হ'ল n ইকুৱেল টু কি থাকিল m কিউব তাৰ মানে n ৰ মান কিমান হ'ব m কিউব ঠিক আছে তোমালোকে চাই লবা কেতিয়াবা কোৱেশ্চনটো কি কৰি দিয়ে এইটো উলুটাকে দিয়ে মানে m n ৰ ঘনমূল বুলি নিদি কিনে m টো m ৰ ঘনমূল সুধিব তেতিয়া আকৌ তোমাক m ৰ মান সুধিব ঠিক আছে সো এইটো কোৱেশ্চনৰ আনসাৰটো কিমান হ'ব m কিউব এই কোৱেশ্চনটো পৰীক্ষাত আগতে আহিছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে পাবা চাবা ঠিক আছে সো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো তো চোৱা তোমালোকৰ কাৰণে এইবাৰ এখন তালিকা লৈ আহিছো তালিকাখন কি কৈছে চোৱা কোৱেশ্চনটো দেখি তোমালোকে ভয় হ'ব নালাগে এই কি কৈছে তলৰ তালিকাখনত y ৰ মান কিমান হ'ব দিছে সো ইয়াতে দিছে x y x ৰ মান যেতিয়া 1 হয় y ৰ মান দিয়া আছে 32 x ৰ মান যেতিয়া 2 হয় y ৰ মান কিমান হয় 16 x ৰ মান যেতিয়া 4 হয় y ৰ মান হয় 8 x ৰ মান যেতিয়া 8 হয় y ৰ মান কিমান হ'ব তোমালোকৰ মনত আছে না আমি কোৱেশ্চন নম্বৰ 3 নে 4 কিবা এটা কৰিছিলো যে x proportion to y x to 6 হলে y to 3 হৈছিল তাৰমানে ইয়াত কি হৈছিল x to বাঢ়ি যোৱাৰ লগে লগে y to বাঢ়ি গৈছিল সমানুপাতিকত আছিল ঠিক আছে কিন্তু এইবাৰ এটো সমানুপাতিকত নাই এইবাৰ এটো চোৱা যিমানে x ৰ মানটো বাঢ়ি গৈ আছে x ৰ মানটো যিমানে বাঢ়ি গৈ আছে y ৰ মানটো সিমানে কি আহি আছে কমি আহি আছে মানে এটো ব্যস্তানুপাতিকত আছে ঠিক আছে তাৰ মানে
এইটো এটা মান বগাৰ লগে লগে আনটোৰ মানটো কি আহিছে কমি আহিছে সো এইটোক ম্যাথমেটিক্যালি কেনেকৈ লিখো x proportion to 1/y তাৰমানে এটা বাঢ়িলে আনটো কি হৈ যায় কমি যায় যদি এইটো মই কৰো x proportion to যেতিয়া সমান চিন দিম এটা ধ্ৰুবক আহে k into 1/y y to তলত আছে হৰণ হয় এইফালে আহিলে কি হ'ব পূৰণ হ'ব xy equal to k তাৰমানে আমি এই বস্তুটোৰ পৰাই গোটেইখিনি পাম তাৰমানে k এটা ধ্ৰুবক আছে সেই ধ্ৰুবকটো কি হয় x আৰু y পূৰণ কৰি দিলে সদায় আমি এটা নিৰ্দিষ্ট মান পাওঁ তাৰমানে x আৰু y যেটা পূৰণ কৰি দিম 1 আৰু 32 পূৰণ কৰি দিলে কি পাম 1 পূৰণ 32 32 পাম 2 আৰু 16 পূৰণ কৰি দিলে কি পাম 16 দুগুণ 32 পাম 4 আৰু 8 পূৰণ কৰি দিলে কি পাম আমি 32 পাম গতি 8 ৰ লগত আমি কি পূৰণ কৰি দিলে 32 পাম তোমালোকে চোৱা নেওতা মাতা 8 ৰ লগত আমি কি পূৰণ কৰিলে 32 পাম 8 4 গুণ 32 সো অপচনটো কিমান হ'ব 4 সো মই ইয়াত একচুয়ালি অপচনটো দিয়া নাছিলো সো ইয়াত এনসাৰটো হ'ব তোমালোকৰ 4 সো এনসাৰটো হ'ব 4 ঠিক আছে সো বেলেগ বেলেগ অপচন থাকিব সো তোমালোকৰ ইয়াত এনসাৰটো হ'ব 4 ঠিক আছে সো আশা কৰো তোমালোকে এইটো বুজি পালা সো এইটো সমানুপাতিক উল্টাটো ঠিক আছে মানে এটা বাঢ়িলে আনটো কমি যায় তো আয়নৰ পৰীক্ষাত ধৰা তোমালোকৰ সমানুপাতিক আহে এবাৰ তোমালোকৰ কি হ'ব পাৰে ব্যস্তানুপাতিকো আহি যাব পাৰে সো আশা কৰো তোমালোকে এইটো বুজি পালা তাৰ পিছত আমি নেক্সট কোৱেশ্চন নম্বৰ 7 লৈ যাম নম্বৰ 7 এটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা এটো টপিকৰ ওপৰত এটা কোৱেশ্চন তোমালোকে পঢ়া চান্স বহুখিনি আছে ইয়াত কি কৈছে যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে দুটা সংখ্যা 18 ক স্কয়াৰ কৰি দিছো আৰু 19 ক স্কয়াৰ কৰি দিছো তেতিয়া কেইটা স্বাভাৱিক সংখ্যা আছে তোমালোকে যদি চোৱা 18 ক সাপোজ তোমালোকে স্কয়াৰ কৰিবা কিবা এটা মান পাবা তাৰ 19 ক স্কয়াৰ কৰিবা কিবা এটা মান পাবা তাৰ যদি তোমালোকে ভাবিছা যে দুটা বিয়োগ কৰি দিও হেতু কৰিলে তোমালোকৰ এটা সৰু চাই মিস্টেক আহি থাকে যেনে ধৰা মই যদি তোমালোকক এটো অকমান বেছি কনসেপচুৱেলত দিব যাও সাপোজ 2 স্কয়াৰ ইকুৱেশনটো মই 18 আৰু 19 মানে কি কৈছো 18 আৰু 19 মানে তাৰ ঠিক পিছৰটো মানে এটা যদি 2 স্কয়াৰ হয় আনটো কিমান হ'ব 3 স্কয়াৰ তে 2 স্কয়াৰ আৰু 3 স্কয়াৰৰ মাজত কিমানটা আছে 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 তোমালোকে কি কৰিবা এটো বিয়োগ কৰি চাবা বিয়োগ কৰি চালে কিমানটা পাবা 5টা পাবা কিন্তু একচুয়ালি এটো ৰং আনসাৰ যদি আমি চাও 4 5 6 7 8 তাৰমানে কিমানটা আছে 4টা আছে তাৰমানে 5 হৈ পৰা আমি কি কৰিব লাগিব 1 এটা মাইনাস কৰি দিব লাগিব এই গোটেইখিনি বুজাব লাগিব অকমান বেছি দিগল কনসেপ্ট হৈ যায় গতিকে এটো আমি অকল কি বুলি কম এনেকে 4 বুলি ৰাখি থৈ দিম এটা 4 টো কেনেকে হ'ল ইয়াত তোমালোকৰ এটা থিওৰি আছে তোমালোকৰ কিতাপত দিয়া আছে যে n স্কয়াৰ আৰু n ৰ পিছৰ স্বাভাৱিক সংখ্যাটো কিমান হ'ব n + 1 সো n স্কয়াৰ আৰু n + 1 ৰ স্কয়াৰৰ মাজত কেইটা সংখ্যা আছে এই সৰু সংখ্যাটো দুগুণ হৈ যায় ইয়াতে সৰু সংখ্যা কোনটো এটা আছে n এটা আছে n + 1 সো সৰু সংখ্যাটো হ'ল n ৰ দুগুণ কৰিলে কিমান হ'ব 2n সো ইয়াতে তোমালোকৰ সৰু সংখ্যা কোনটো আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ সো 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা সংখ্যা থাকিব সৰু সংখ্যাটো ডাবল কৰি দিয়া 2 * 18 তাৰমানে 18 দুগুণ কিমানটা 37টা তো 37টা ক'ত আছে ইয়াতে সো অপচন এইটো ঠিক আছে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে ফুল কৰি থৈ নিবা লগতে এনেকুৱা ৰিলেটেড আৰু এটা কোৱেশ্চন আহে যেনে ধৰা তোমালোকক খোদে যে n - 1 স্কয়াৰ আৰু n স্কয়াৰৰ মাজত কিমানটা থাকিব n স্কয়াৰৰ মাজত সো এইটো কোৱেশ্চন কি হ'ব পাৰে তো ইয়াতে চোৱা ইয়াত প্ৰথমতে চাবা সৰু সংখ্যা কোনটো আছে এটা আছে n - 1 আৰু এটা n এই দুটাৰ মাজত সৰু সংখ্যা কোনটো হ'ব সৰু সংখ্যা হ'ব n - 1 কাৰণ এটা সংখ্যা n যিকোনো এটা স্বাভাৱিক সংখ্যা আছে স্বাভাৱিক সংখ্যাটোৰ পৰা যেতিয়া আমি 1 মাইনাস কৰি দিও তাতকে এটো নিশ্চয় সৰু সংখ্যা হ'ব সো এই সৰু সংখ্যাটোক দুগুণ কৰি দিম 2 ৰ লগত n - 1 এনেকৈ পূৰণ কৰি দিম ব্ৰেকেট দিব লাগিব সো কি হ'ব twice n - 2 তেতিয়া এনসারটো কিমান হ'ব এনসারটো হ'ব এটো এনসার হ'ব twice n - 2 বা অপচনত এনেকৈ থাকিব পাৰে 2 * n - 1 সো এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহে সো এইটো কোৱেশ্চন তোমালোকে চাবা ঠিক আছে সো আমি 8টা এমসিকিউ কৰিলো নেক্সট আমি কোৱেশ্চন নম্বৰ 9 লৈ যাম সো কোৱেশ্চন নম্বৰ 9 তে চোৱা কি আছে যে √2025 ক যেতিয়া আমি বৰ্গমূল লওঁ তেতিয়া কি পাওঁ আমি 45 পাওঁ তেতিয়া হলে √20.25 মানে ইয়াত দশমিক কেইটাৰ আগত আছে আগতে তোমাৰ দশমিক ইয়াত আছিল না দশমিকটো ইয়াত আছে আলটিমেটলি এবাৰ দশমিকটো ক'ত আছে দুটাৰ আগত আহিছে এইখিনি মানে তোমাৰ দিয়া আছে 45 এইখিনি মানে কিমান হ'ব তো ইয়াতে তোমাৰ দশমিকটো ইয়াত দশমিক যেহেতু ইয়াত নাছিল নাই বুলি ক'ব পাৰো সো ইয়াত আছে আমি 45 তো যদি আমি ইয়াত দশমিকটো মাজত আনি দিও
সো মাজত আনি দিয়াৰ লগে লগে তোমালোকে দশমিকৰ যেতিয়া পূৰণ কৰা এটা কথা গম পাবা যে 45 পূৰণ 45 কৰিলে কিমান পাবা তোমালোকে এটো পূৰণ কৰি পালে 2025 ইয়াৰ এটা শৰ্টকাট আছে মই তোমালোকক পিছৰ ফালে কম তাৰ পিছত যদি আমি ইয়াতে 4.5 পূৰণ 4.5 দিলো হয় তেতিয়াহলে কি হল আমি যেতিয়া আমি দশমিকক পূৰণ কৰিম যিসকল দশমিকত অকমান দুৰ্বল তোমালোকে কি এনেকে পূৰণ কৰা যে দশমিকটো নাই বুলি ভাবি পূৰণ কৰা দশমিকটো যদি নাই বুলি ভাবি আমি পূৰণ কৰি দিও 45 পূৰণ কৰি দিলে আমি কি পাব 2025 তো তাৰ পিছত আমি দশমিকটো কৰি দিও ইয়াতে দশমিকটো কেইটাৰ লগত আছে এটাৰ লগত আছে ইয়াতে কেইটাৰ লগত আছে এটাৰ লগত আছে তো যেতিয়া পূৰণ কৰি দিও এটা আৰু এটা বেলে কিনে কেইটা হৈ গল দুটাৰ লগত তাৰ মানে 1 2 সো দুটাৰ লগত কি হল দশমিক আহিল সো যদি আমি এটো উল্টাকে চাও 2025 ৰ বৰ্গমূল দিয়া আছে 45 সো 20.25 ৰ কাৰণে আমি কি পাম 20.25 পালো আমি কি হল কাৰণে পালো 4.5 সো এটো হ'ব কিমান 4.5 এটা তোমালোকক একটা শর্টকাট এটা কথা কৈছিল 45 পূৰণ 45 এটো পূৰণ কৰি দিলে 2025 কেনেকৈ হয় যেতিয়া এককৰ ঘৰত 5 থাকে যেনে ধৰা 15 পূৰণ 15 25 পূৰণ 25 এখিনি ম্যাক্সিমামে জানাই চাগে বা 35 পূৰণ 35 এইবিলাকত এটা এটা সৰু সৰু ট্ৰিক আমি এপ্লাই কৰিব পাৰো কেনেকৈ এটো তুমি ডাইৰেক্ট পূৰণ কৰি দিয়া 5 5 গুণ 25 দেন তুমি ইয়াত ওপৰত 1 এটা প্লাস কৰি দিয়া 4 লগত 1 প্লাস 1 যোগ কৰি দিলে কিমান হ'ব 4 1 5 5 ৰ লগত 4 তে ডাইৰেক্ট পূৰণ কৰি দিয়া 5 4 গুণ কিমান হ'ব 20 এটা চোৱা তোমালোকে জানা 25 25 গুণ 625 ইটো চেক কৰি চাম চোৱা 5 5 গুণ 25 2 ৰ লগত তুমি 1 যোগ কৰি দিয়া 2 1 কিমান হৈ যাব 3 3 ৰ লগত 2 পূৰণ কৰি দিয়া 3 দুগুণ কিমান 6 ঠিক তেনেকৈ এইটো কিমান হ'ব 5 5 গুণ 25 3 ৰ লগত যেতিয়া আমি 1 প্লাস কৰি দিম 3 1 কিমান হ'ব 4 4 ৰ লগত 3 পূৰণ কৰি দিলে কিমান হ'ব 7 3 গুণ 12 ঠিক তেনেকৈ তোমালোকে এটো ট্রাই কৰিবা দেন তোমালোকে এটো ট্রাই কৰিবা 65 * 65 বা 75 * 75 মানে আলটিমেটলি আমাৰ একক ঘৰত 5 থাকিলে যদি হেতু সংখ্যা আমাক বৰ্গ হৈ হেতু সংখ্যা যেতিয়া আমি স্কয়াৰ কৰিব লাগে তেতিয়া আমি ডাইৰেক্ট কৰি দিব পাৰো 75 ক স্কয়াৰ কৰি দিলে আমি 5 5 গুণ 25 ইয়াৰ লগত 1 প্লাস কৰি দিয়া 8 হৈ যাব 8 7 গুণ 56 সো এনেকা ধৰণৰ শর্টকাট তোমালোকে ইউজ কৰিলে ম্যাথছটো আৰু বেছি ভাল লগা হ'ব ঠিক আছে সো দেন আমি কোৱেশ্চন নম্বৰ 10 তোমালোকে এবাৰ নেক্সট কোৱেশ্চনটো চোৱা কি দিছে -2/3 হোল টু দি পাৱাৰ 4 ইয়াৰ মান কিমান হ'ব দিছে এটা চোৱা টু দি পাৱাৰ 4 আছে তাৰ মানে কি আছে যুগ্ম সংখ্যা আছে যেতিয়া মাইনাসৰ ওপৰত টু দি পাৱাৰ যুগ্ম সংখ্যা থাকে 4 6 তেনেকুৱা থাকিলে সদায় মানবিলাক কি হৈ যায় প্লাস হৈ যায় মানে মাইনাস থাকাৰ লগে লগে যদি ওপৰত পাৱাৰত আমাৰ যুগ্ম সংখ্যা থাকে তেতিয়ালে কি হৈ যায় মাইনাস হৈ যায় সরি প্লাস হৈ যায় সো এইটো আৰু এইটো হোৱাৰ চান্স গল বাকি থাকিল এই দুটা সো -2/3 হোল টু দি পাৱাৰ 4 তাৰ মানে এটো প্লাস তো হৈ গল 2 টু দি পাৱাৰ কি হ'ব 4 3 টু দি পাৱাৰ কি হ'ব 4 তোমালোকে এটো ফৰ্মুলা পাইছা a/b হোল টু দি পাৱাৰ m = a টু দি পাৱাৰ m by b টু দি পাৱাৰ m সো ইয়াতো 2 টু দি পাৱাৰ 4 মানে তোমালোকে 2 পূৰণ 4 বুলি নিলিখিবা দিস ইজ ৰং 2 টু দি পাৱাৰ 4 মানে আছে 2 4 বাৰ পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কিন্তু 2 টু দি পাৱাৰ 4 কিমান হ'ব 2 দুগুণ 4 7 দুগুণ 8 8 দুগুণ 16 আৰু ঠিক তেনেকৈ 3 যদি 4 বাৰ পূৰণ কৰি দিও কিমান হ'ব এটো 81 সো অপচনটো হ'ব এটো 16/81 কৰিছে অপচন বি সো অপচন বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে সিম্পল কোৱেশ্চন আছে তোমালোকে চাবা এনেকুৱা কোৱেশ্চন আহি থাকে সো আমি এতিয়া নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম কোৱেশ্চন নম্বৰ 11 টো কি কৈছে যে 0 পইণ্ট কেইটা 0 আছে 3টা 5 4টা 0 আৰু 64 ইয়াৰ প্ৰামাণিক ৰূপটো কি সো এইটোৰ কাৰণে তোমালোকে জানিব লাগিব যে প্ৰামাণিক ৰূপ কি সো প্ৰামাণিক ৰূপ মানে তোমালোকে এনেকুৱা আছিল a * b সৰি a পইণ্ট b * 10 টু দি পাৱাৰ n মানে আমি এটো দহৰ ঘাত ভূমিত লিখিব লাগিব লগতে দশমিকৰ পিছত কেইটা সংখ্যা থাকিব লাগিব এটা সংখ্যা থাকিব লাগিব যেহেতু দশমিকৰ পিছত এটা সংখ্যা থাকিব লাগিব এটা ডিজিট থাকিব লাগিব তাৰমানে এই দশমিকটো আমি কত লৈ আহিব লাগিব দশমিকৰ পিছত এটা থাকিলে ইয়াত দশমিকৰ পিছত কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা দশমিকটো আনি ইয়াত লৈ আহিব লাগিব তুমি দশমিকটো কৰি আহিবা 6.4 into 10 টু দি পাৱাৰ দশমিক কেই হৈ গল চোৱা 1 2 3 4 5 এটা কথা মনত ৰাখিবা যেতিয়া তোমালোকে দশমিকটো বাওঁফালৰ পৰা সোঁফাললৈ নিয়া তেতিয়া আহিব পাৱাৰত মাইনাস যদি সোঁফালৰ পৰা বাওঁফাললৈ আনা তেতিয়া হ'ব পাৱাৰত প্লাস গতিকে এইটো মনত ৰাখিলে হৈ গল সো কেই ঘৰ আহিল আমি 5 ঘৰ আনিলো সো 10 টু দি পাৱাৰ কিমান হ'ব -5 তাৰমানে 6.4 into 10 inverse 5 বা 10 to the power -5 অপশনটো চোৱা ক'ত আছে 6.4 into 10 to the power -5 এটো
সো অপশন ডি এইটো কুৱেশ্যন চাবা তোমালোকক কুৱেশ্যনটো উল্টা কৰি দিব পাৰে যে এইটোৰ পৰা যদি প্ৰামাণিক ৰূপত দিয়া থাকে তেতিয়াহ'লে মানৰ ৰূপত প্ৰকাশ কৰা দিব পাৰে তেতিয়া তোমালোকক এনেকুৱা আহিব ঠিক আছে সো এইটো সিম্পল কুৱেশ্যন আছিল তোমালোকে পৰীক্ষাৰ কাৰণে চাবা নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 12 টো চোৱা 12 টো কি দিছে যে 23 ঘনৰ এককৰ স্থানৰ বা একক স্থানৰ অংকটো কি হ'ব তাৰমানে যেতিয়া আমি 23 ঘন কৰি দিও মানে 23 কিউব কৰি দিও তেতিয়া আমি কিবা এটা সংখ্যা পাম সেই সংখ্যাটো এককৰ ঘৰত কি থাকিব হদিছে তোমালোকে যদি 23 কিউব কৰা 23 * 23 কিবা এটা মান পাবা তাৰ লগত আকৌ যদি 23 পূৰণ কৰিলে বহুত দীঘল হৈ যাব প্লাস বহুত টাইম যাব সো এইটো কাৰণে তোমালোকে কি কৰিবা 26 যেটো আমি পূৰণ কৰিম 23 * 23 * 23 তোমালোকে চোৱা 3 আৰু 3 পূৰণ কৰি দিলে কিমান হ'ব 3 3 গুণ 9 তাৰমানে এই দুটা সংখ্যা পূৰণ কৰি দিলে এককৰ ঘৰত কি থাকিব 9 যেহেতু এককৰ ঘৰত 9 থাকিব সেই এককৰ ঘৰত 9 টোৰ লগত এই সংখ্যাটো এককৰ ঘৰত 3 টো পূৰণ কৰিম সো কি হ'ব তেতিয়া সো 9 আৰু 3 পূৰণ কৰি দিম সো 9 3 গুণ কিমান হ'ব 9 3 গুণ 27 সো 27 এর কিমান হ'ব 7 তাৰমানে এককৰ ঘৰত কিমান থাকিব 7 সো অপশন বি তো সোয়া তোমালোকে কোৱেশ্চন নম্বৰ 13 এইটো এটা ভাল কোৱেশ্চন লাষ্ট 2-3 বছৰ মানৰ পৰা বিভিন্ন পেপাৰ বিলাকত দেখি আছো এইটো কোৱেশ্চন এই কৈছে যে কি কোনো এটা সংখ্যাৰ আৰ্হি 10 k * 10 to the power n মানে k * 10 to the power i আছে যত n এটা কি সংখ্যা অখণ্ড সংখ্যা তেনেহলে তলৰ কোনটো সত্য হয় তাৰমানে k * 10 to the power n i যদি থাকে সংখ্যাটো তেন্তে তলত চাৰিটা উক্তি দিছে গতিকে তাৰে কোনটো সঁচা হয় হচ্ছে গতিকে ইয়াতে তোমাৰ কি কৈছে যে সবতে সোয়া মাজতে কি আছে তাৰমানে নিশ্চয় k এর মান তলৰ কোনটো সঁচা হয় হেতু হিচাপত আমি ক'ব লাগে সো সোয়া ইয়াতে যদি দিছে যে k এর মানটো 1 বা 1 তকৈ ডাঙৰ k এর মানটো কি 1 বা 1 তকৈ কি ডাঙৰ কিন্তু 10 তকৈ সৰু তাৰমানে 1 ৰ পৰা 9 ৰ ভিতৰলৈ হ'ব পাৰে ইয়াতে কৈছে কি k এর মানটো 1 তকৈ ডাঙৰ কিন্তু 10 বা 10 তকৈ সৰু তাৰমানে 1 তকৈ ডাঙৰ যেটো হয় 2 ৰ পৰা 10 ৰ ভিতৰত হ'ব পাৰে ইয়াতে কৈছে কি 1 বা 1 তকৈ ডাঙৰ 10 বা 10 তকৈ সৰু তাৰমানে 1 ৰ পৰা 10 একো হ'ব পাৰে 10 হ'ব পাৰে তাৰমানে ধৰা 1 ৰ পৰা 10 ৰ ভিতৰতো হ'ব 1 আৰু 10 হ'ব ইয়াতে আকৌ কি কৈছে যে 1 তকৈ ডাঙৰ আৰু 10 তকৈ সৰু তাৰমানে 2 ৰ পৰা 9 লৈ হ'ব ঠিক আছে সো ইয়াতে সোয়া যেতিয়া এটা সংখ্যাত 10 থাকে সাপোজ যেতিয়া 10 গুণ থাকে 10 * 2 বা সাপোজ 10 কিউব সাপোজ 10 স্কয়ার এনেকে যেতিয়া থাকে তেতিয়া মানে সবৰে লগত এটা এটা 10 পূৰণ হৈ যায় আছে 10 পূৰণ 10 10 পূৰণ 10 পূৰণ 10 বা ইয়াতে 10 পূৰণ 1 আছে 1 মানে কি 10 to the power 0 তেনেকুৱা ধৰণৰ আছে তো ইয়াতে সোয়া যেতিয়া আমি k এটা 10 আহি যাব অলৰেডি k * 10 to the power n আছে যদি মই ইয়াতে 10 লিখি দিও তো 10 to the power n এটো কি হৈ যাব উপৰত 1 আছে তাৰমানে 1 + n টাইপ হৈ যাব তাৰমানে 10 to the power n + 1 ইয়াতে তোমাৰ k * 10 to the power n আহি নাথাকিল তাৰ মানে k এর মানটো 10 হ'ব নোৱাৰে বুজি পাইছা k এর মানটো কি হ'ব নোৱাৰে 10 হ'ব নোৱাৰে সো যেহেতু k এর মানটো 10 হ'ব নোৱাৰে সো এটো অপশন ভুল এটো অপশন ভুল সো অপশন কি থাকিল a আৰু d সো a আৰু d থাকিলে তোমালোকৰ সোয়া k এর মানটো ইয়াতে কৈছে 1 k এর মানটো 1 হ'ব পাৰে নে নোৱাৰে যদি k এর মানটো 1 হয় 1 * 10 to the power n এটো আহিত আছে সো আমি ক'ব পাৰো k এর মানটো 1 হ'ব পাৰে ইয়াতে 1 তকৈ ডাঙৰ বুলি কৈছে 1 তকৈ ডাঙৰ হয় কিন্তু 1 ও হ'ব পাৰে তো যেহেতু 1 ও হ'ব পাৰে সো আমি অপশনটো ক'ব পাৰো এটো ঠিক আছে তোমালোকে কিতাপত টেক্সট বুকখন পঢ়িবা তাত ধুনিয়াকৈ তোমালোকৰ কিতাপখনৰ লেফট সাইডে এটা পেজত দিয়া আছে ৰিভিজনত সো এটো চাবা তোমালোকে এটো কোৱেশ্চন পৰীক্ষাত আজিকালি প্ৰায় দেখা পাও ঠিক আছে আমি পুনৰালোচনাৰ যিখিনি এমসিকিউ সো এমসিকিউ খিনি ডিসকাস কৰিলো এনেকুৱা নহয় যে অকল এইকেইটা আহিব তোমালোকে কিতাপত আৰু বহুত যিখিনি আছে গোটেইখিনি চাবা তাৰ পিছত আমি নেক্সট ক্লাছত আমি নেক্সট ভিডিঅ'ত চেপ্টাৰ 1 ৰ এমসিকিউ বিলাক ডিসকাস কৰিম সো তোমালোকে চেনেলটো যেহেতু আইছা গতিকে নেক্সট ভিডিঅ' বিলাকো তোমালোকে চাবা গোটেইখিনি সিৰিজ কৰিম আমি চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 15 লাষ্ট চেপ্টাৰলৈ সো আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা অকমান হ'লেও উপকৃত হ'বা সো ঘৰত ভালকৈ পঢ়া শুনা কৰিবা পৰীক্ষা আহিলে যেহেতু বেছি সময় নাই সো এইখিনি